শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ আৰু কেইটামান দিন, কিন্তু এই মুহূৰ্তত এক মৰিশালীৰ নিস্তৱতাই বিৰাজ কৰিছে। নামনি অসমৰ সৰ্ববৃহৎ মেলা হিচাপে পৰিগণিত হোৱা অভয়াপুৰীৰ যি ৰজাদিনীয়া পূজা, অভয়াপুৰী গান্ধী মৈদানৰ দুৰ্গা পূজাস্থলী। আৰু এই মুহূৰ্তত মই এখন পথাৰ দেখাইছোঁ। আচলতে অন্যবাৰ এই পথাৰখনত যথেষ্ট মেলা বহে, নামনি অসমৰ ভিতৰতে সৰ্ববৃহৎ মেলা হয় এই দুৰ্গা পূজা উপলক্ষে। কিন্তু এইবাৰ কোনো ধৰণৰ দোকান পোহাৰ বা কোনো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান নাই, সম্পূৰ্ণ উকা হৈ আছে এই খেলপথাৰখন। আৰু মই দেখাইছোঁ মন্দিৰৰ সন্মুখত কোনো ধৰণৰ মণ্ডপ নাই, কোনো ধৰণৰ পেণ্ডেল নাই। গতিকে যিহেতু চৰকাৰে যথেষ্ট নীতি নিয়ম বান্ধি দিছে ক'ভিড প্ৰট'কলৰ কাৰণে, গোটেইখিনি নীতি নিয়ম পালন কৰি এই যি পূজা কমিটি তেওঁলোকে নীতি নিয়ম পালন কৰি তেওঁলোকে এইবাৰ পূজা পালন কৰিব, কেৱল আনুষ্ঠানিকতাহে ৰক্ষা কৰিব। গতিকে কোনো ধৰণৰ পেণ্ডেল সজা নাই। মোৰ লগত এই মুহূৰ্তত আছে কেইবাগৰাকী পূজা কমিটিৰ বিষয়ববীয়া। দাদা, এইবাৰ যিহেতু যথেষ্ট নীতি নিয়ম বান্ধি দিছে চৰকাৰে, আৰু নামনি অসমৰ ভিতৰতে এখন উল্লেখযোগ্য দুৰ্গা পূজা হ'ল অভয়াপুৰী দুৰ্গা পূজা, য'ত সৰ্ববৃহৎ মেলা বহে নামনি অসমৰ। এইবাৰ কেনেধৰণৰ প্ৰস্তুতি? এইবাৰ প্ৰস্তুতি আমাৰ তেনেই নাই, কোনো প্ৰস্তুতি নাই। যিহেতু COVID-19 গোটেই বিশ্ব ত্ৰাসৰ সৃষ্টি কৰিছে, গতিকে এইবেলি আমি চৰকাৰে যিটো নীতি নিয়ম বান্ধি দিছে সেইমতে আমি পূজাখন পাতিম। আৰু আমাৰ মনত অলপ দুখ থাকিব, প্ৰতি বছৰে আমি এই পূজাখন ধুমধামেৰে আমি পাতোঁ, কিন্তু এইবাৰ আমি নোৱাৰিম। গতিকে এই ধৰণে আনুষ্ঠানিকভাৱে অনুষ্টুপীয়াকৈ পাতিবলৈ আমি পূজা কমিটিয়ে কৰিবলৈ ওলাইছোঁ আৰু পূজাখন। যিহেতু নামনি অসমৰ দুৰ্গা পূজা অভয়াপুৰী দুৰ্গা পূজাৰ মেলাখনে বিশেষ এটা গুৰুত্বপূৰ্ণ ভূমিকা লয়, আৰু মেলা চাবৰ কাৰণে প্ৰতিদিনে প্ৰায় 50,000ৰো অধিক লোক হয়। এইবাৰ মেলা থাকিবনে বা দোকান পোহাৰ থাকিবনে? এইবাৰ কোনো দোকান পোহাৰ নাথাকে, যিহেতু চৰকাৰে এটা নীতি নিয়ম দিছে। তেওঁলোকে কোনো মেলা বা কোনো সাংস্কৃতিক সন্ধিয়া পাতিব দিয়া নাই। গতিকে আমি তেওঁলোকৰ নীতি নিয়ম মতে আমি পাতিবলৈ আহিছোঁ। আৰু আমাৰ এইখিনিত কোনো মেলা নাই। আপোনালোকে দেখিছে আমাৰ পূজাৰ আগত অন্যান্য বছৰে ইমান দিনে আমাৰ এটা পেণ্ডেল হৈ যায়, কিন্তু এই বছৰ নাই। আমি নিজকে দুখ লাগিছে আৰু কি, নিজকে কি ক'ম আৰু ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। গতিকে এইবাৰ আমি সেই পূজাখন পাতিব ওলাইছোঁ চৰকাৰী নীতি নিয়মৰ মতে। ক'ব লাগিব যে যিখন মেলা আচলতে নামনি অসমৰ ভিতৰত এখন সৰ্ববৃহৎ মেলা হয় দুৰ্গা পূজা উপলক্ষে, আৰু এই মেলাত প্ৰতিদিনে প্ৰায় 50,000ৰো অধিক লোক নামনি অসমৰ বিভিন্ন স্থানৰ পৰা আহে। গোৱালপাৰাৰ পৰা আহে, বঙাইগাঁৱৰ পৰা আহে, বৰপেটাৰ পৰা আহে, বিভিন্ন স্থানৰ লোক এই দুৰ্গা পূজাস্থলীত আহে। কিন্তু এইবাৰ তেনেই সেমেকা পৰিৱেশ, যিহেতু ক'ভিড প্ৰট'কল মানি চৰকাৰে বিভিন্ন ধৰণৰ নীতি নিয়ম বান্ধি দিছে। সেই নীতি নিয়ম এই পূজা কমিটিখনে সম্পূৰ্ণৰূপে পালন কৰি এইবাৰ পূজা পালন কৰিব। মোৰ লগত এই পূজা কমিটিৰ বিষয়ববীয়া আছে, যিসকল ভক্ত তেওঁলোকক কি আহ্বান জনাব? মই আমাৰ সমূহ ভক্তপ্ৰাণ ৰাইজক এটাই আহ্বান জনাওঁ যে যদি কোনোবা আহে ভক্তপ্ৰাণ পূজাৰ সম্পূৰ্ণ চৰকাৰী নীতি নিয়মৰ মাধ্যমত যিখিনি বান্ধি দিছে, তেওঁলোকে সেই মাস্ক বা চেনিটাইজাৰ লগত লৈ আহক, আৰু সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে আমাৰ পূজা সমিতিৰ কিছুমান থাকিব, নীতি নিয়ম বান্ধি দিয়া থাকিব, সকলো পালন কৰি সকলোবিলাক যাতে নীতি নিয়মৰ মাজেৰে তেওঁলোকে ভালভাৱে পূজা সম্পাদন কৰে। হয়, পূজা কমিটিৰ বিষয়ববীয়াজনে আহ্বান জনাইছে যিসকল ভক্ত পূজাস্থলীলৈ আহিব তেওঁলোকে যাতে যিসমূহ চৰকাৰী নীতি নিয়ম যেনে মাস্ক পিন্ধা বা হাতত চেনিটাইজাৰ লোৱা, সকলো ধৰণৰ নীতি নিয়ম পালন কৰি পূজাস্থলীলৈ আহিবলৈ ইতিমধ্যে অনুৰোধ জনাইছে। আৰু চৰকাৰী যি নীতি নিয়ম সেইখিনিও মানিবলৈ তেওঁলোকে অনুৰোধ জনাইছে। আৰু এয়া হ'ল অভয়াপুৰীৰ যি ঐতিহ্যমণ্ডিত দুৰ্গা পূজাৰ পৰিৱেশ। ইয়াত কোনো ধৰণৰ এইবাৰ জাক জমকতা নাথাকিব, কোনো ধৰণৰ আলোকসজ্জা নাথাকিব। মই আন এগৰাকী বিষয়ববীয়া আছে, তেওঁৰ সৈতে জানিব বিচাৰিম। দাদা, যথেষ্ট হয়তো প্ৰথমবাৰৰ কাৰণে এনেকৈ পূজা পালন হ'ব অভয়াপুৰী গান্ধী মৈদান ইতিহাসত, কাৰণ এই পূজাখনে ইতিমধ্যে 50 বছৰ পাৰ কৰিছে। কিবা দুখ থাকিব? হয়, এইটোতো এটা আমাৰ অন্তৰত দুখ থাকিলেওতো নহ'ব। এইটো যিহেতু এটা ক'ভিড প্ৰট'কল চলি আছে, গতিকে গোটেই নিয়ম নীতিখিনি মানি নিয়মৰ মাধ্যমত পূজাখিনি কৰিব লাগিব। গোটেই ইয়াতে পূজা বাচি থাকিলে পূজা নেক্সট ইয়াৰো কৰা যাব। গতিকে আমি মানুহখিনিক যাতে কোনো অসুবিধা নহয়, যাতে ক'ভিড নপৰে, তাৰ কাৰণে আমি সুচাৰুৰূপে আমি ছ'চিয়েল ডিষ্টেঞ্চিং মানিব লাগিব, চেনিটাইজাৰ হ'ব লাগিব। আমাৰ কমিটিৰ মানুহখিনি গোটেই ক'ভিড টেষ্ট 3বাৰকৈ হ'ব। আজি হৈছে আৰু নেক্সট পঞ্চমীৰ দিনা হ'ব, আৰু দশমীৰ পিছদিনা আকৌ কৰিব লাগিব। গতিকে গোটেইখিনি চৰকাৰী নিয়ম নীতি মতেহে বস্তুখিনি আমাৰ হ'ব। দুখটো থাকিব, অন্তৰত বিৰাট এটা দুখ থাকিব। ইমান ডাঙৰ এটা পূজা
যাতে নামনি অসমৰ ভিতৰত ডাঙৰ পূজা ডাঙৰ মেলা হয় সেই মেলাখন এইবাৰ নহ'ল এইটোতো নিশ্চয় এটা দুখ থাকিব হয় এই পূজাখন ইতিমধ্যে 50 বছৰ অতিক্ৰম কৰিছে গতিকে 50 বছৰীয়া যে ইতিহাস সেই ইতিহাসত প্ৰথমবাৰৰ বাবে এনেকৈ পূজা পালন হ'ব গতিকে স্বাভাৱিকতে যিসকল যি আয়োজক সমিতিৰ যিসকল বিষয়ববীয়া আছে বা যিসকল এই পূজা কমিটিৰ লগত জড়িত বিষয়ববীয়া তেওঁলোকৰ মনত স্বাভাৱিকতে এতিয়া দুখে বিৰাজমান কৰিছে